লংকাত যজ্ঞ কনষ্ট্ৰাকশ্যনে স্থাপন কৰা জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি বিকৃত হোৱা অভিযোগ অসমীয়া যুৱ মঞ্চৰ। ব্যৱসায়িক লাভালাভৰ বাবে এনে কাম কৰাৰ অভিযোগ প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে। বাক্সাত অপ্ৰীতিকৰ পৰিৱেশৰ বাবে এগৰাকী ডিএছপি দায়ী কৰি সংগঠনটোৱে দাবী শীঘ্ৰেই কঠোৰ ব্যৱস্থা লওক চৰকাৰে। মুখ্যমন্ত্ৰীলৈ প্ৰশ্ন, অসমীয়া যুৱ মঞ্চৰ কেতিয়া ন্যায় পাব জুবিন গাৰ্গে? আমি অসমীয়া যুৱ মঞ্চই জুবিন দাৰ ন্যায় ক্ষেত্ৰত যিদৰে ভূমিকা পালন কৰিব লাগে আমি কৰি আহিছোঁ। প্ৰয়োজন হ'লে আমি দিল্লীত যন্ত্ৰ মন্ত্ৰত যাবলৈ আমি বাধ্য হ'ম। লগতে এটা কথা ক'ব বিচাৰিছোঁ, আমি আজি দেখা পালোঁ যে লংকাত জুবিন দাৰ এটা প্ৰতিমূৰ্তি স্থাপন কৰিছে। আমি ভাল পাইছোঁ। যজ্ঞ কনষ্ট্ৰাকশ্যন নামৰ যিজন স্বত্বাধিকাৰী, যিজন অনাৰ, তেখেতে এই মূৰ্তিভাগী তাত স্থাপন কৰিছে। আমি তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিন্তু এটা কথা আমি তেখেতক সুধিব বিচাৰিছোঁ আৰু যিসকল ৰাইজ তাত উপস্থিত আছে তেখেতলোকক সুধিব বিচাৰিছোঁ যে সঁচাকেই আজি সেয়া জুবিন দাৰ প্ৰতিমূৰ্তি স্থাপন কৰা হ'লনে? এই সঁচাকৈ জুবিন দাৰ নে? এই জুবিন দাৰ প্ৰতিমূৰ্তি নে? এইখন জুবিন দাৰ ছবি নে? গতিকে এনেকুৱা কিছুমান নিজৰ ব্যৱসায়ৰ কাৰণে, ব্যৱসায় মুনাফাৰ কাৰণে এনেকুৱা ধুৰণ্ডামী কাম কৰিবলৈ কিন্তু আমি সকীয়াই দিছোঁ। এনেকুৱা ধুৰণ্ডামী কাম কিন্তু নকৰিবৰ বাবে আমি আহ্বান জনাইছোঁ। আৰু অতি শীঘ্ৰে আজি যি মূৰ্তিভাগী স্থাপন কৰিলে আমাক ক'বলগীয়া নাই, কিন্তু যিমান পাৰে সিমান সোনকালে কিন্তু যিটো আকৃতি, যিটো সঁচা অৰ্থত আমাৰ জুবিন দাৰ আকৃতি, সেইটো তাতে প্লেচ কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। অন্যথা কিন্তু আমি অসমীয়া যুৱ মঞ্চই কিন্তু বেয়া ব্যৱস্থা কৰি দিম কিন্তু যজ্ঞ কনষ্ট্ৰাকশ্যনৰ। কাৰণ কি আমি গোটেই অসম নালাগে, গোটেই ভাৰত নালাগে, গোটেই বিশ্ববাসী যিজন আমাৰ হিয়ামুঠু শিল্পীৰ কাৰণে কান্দি আছে দিন ৰাত একাকাৰ কৰি, আমাৰ মাজত বসুন্ধৰা বহি আছে। আজি এখেতে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান কৰি দিনৰ দিনটো এখেতে কান্দি আছে, উঠিব পৰা নাই। আৰু যেতিয়া এখন ছবি আহি পেলাই এখেতে আমি এতিয়া দেখিছে যে এখেতে কান্দোনত ভাগি পৰিছে যে এইখন সঁচাকৈ জুবিন দাৰ ছবি নে? গতিকে এনেকুৱা কিছুমান ফটো মেণ্টেলিটি কাম আপোনালোকে নকৰিব। আৰু যিসকলে এতিয়া আৰু মূৰ্তি স্থাপন কৰিবলৈ গৈছে তেখেতলোককো আমি কৈ দিব বিচাৰিছোঁ যে আপোনালোকে মূৰ্তি স্থাপন কৰক, ভাল কথা, ভাল চিন্তা। আমাৰ হিয়াৰ মুঠুক জীয়াই ৰাখিব পৰা নাই আপোনালোকে যিখিনি কাম কৰিছে, ভাল কথা, ভাল চিন্তা, কিন্তু প্ৰকৃত ৰূপ দিবলৈ চেষ্টা কৰক। এইখন আপুনি চাওকচোন, এতিয়া মই নিজে ক'বলৈ মোৰ লাজ লাগিছে বা বেয়া লাগিছে যে সঁচা অৰ্থত জুবিন দাৰ এইখন ছবি হয়নে? আৰু যিজন ব্যক্তিয়ে বনাইছে যজ্ঞ কনষ্ট্ৰাকশ্যন, তেখেতক সুধিব যে আপুনি বনাওঁতে কি চকুকেইটাত ক'লা চশমা পিন্ধি আছিলে নেকি? নে আপুনি বিল্ডিং ঘৰ পাবৰ কাৰণে এইখিনি আপুনি বিকৃত কৰি দিলে? পটাপট মানে বনাই ৰাইজৰ আগত দেখুৱাব লাগে যে যজ্ঞ কনষ্ট্ৰাকশ্যন বনাই দিলোঁ। গতিকে ইয়াৰ অতি শীঘ্ৰে কিন্তু যিখিনি কৰণীয় কাম সেইখিনি কৰি পেলাই ঠিক কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। আৰু 2 নম্বৰতে আমি সেইটো দেখা পাইছিলোঁ, যিহেতু আমি কৈয়ে গৈছোঁ যে বাক্সাত যিটো ঘটনা ঘটি গ'ল, আমি সেই ডিএছপিজনৰ ওপৰত বিহিত ব্যৱস্থা ল'বলৈ আমি বাৰম্বাৰ কৈছোঁ। আজি আমি দেখা পাইছোঁ যে তেখেতৰ ওপৰত এটা ব্যৱস্থা লৈছে, কিন্তু তেখেতৰ ওপৰত নৰ্মেলি তেনেকৈ ব্যৱস্থা লৈ কিন্তু চৰকাৰ শান্তত থাকিলে নহ'ব, তেখেতক গ্ৰেপ্তাৰ কৰিব লাগিব। যিদৰে আমাৰ নিৰ্দোষী ল'ৰাক তাত গুলীয়ালে, নিৰ্দোষী মানুহসকলক তাত পিটিলে, আমি কিন্তু এৰি নিদিওঁ। আৰু যিজন তেওঁৰ পিতৃ, ডিএছপিৰ পিতৃ, ডিএছপিজনৰ পিতৃৰ ওপৰত আমি কৈছোঁ যে তেখেতক আমি অসমবাসী ৰাইজৰ ওচৰত ক্ষমা বিচাৰিবলৈ কাৰণে আমি তেখেতক বাৰম্বাৰ আমি দাবী জনাইছিলোঁ, কিন্তু এতিয়ালৈকে ক্ষমা বিচৰা নাই। তেখেতে অতি শীঘ্ৰে ক্ষমা বিচাৰিব লাগিব। আৰু আমি ক'ব বিচাৰিছোঁ, আমি সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক সুধিব বিচাৰিছোঁ, সঁচা অৰ্থত জুবিন দাৰ ন্যায় আপুনি কেতিয়া প্ৰদান কৰিব? কেতিয়া প্ৰদান কৰিব জুবিন দাৰ ন্যায়? আমি দেখিবলৈ পাইছোঁ আপোনাৰ মুখখন শুকাই গ'ল, টিৰা মাৰিলে। 2024 গ'ল, আপোনাৰ যি লক্ষ্য, যি সপোন, 2024 ফফু কাম নাই মানে। গতিকে জুবিন দাৰ ন্যায় ক্ষেত্ৰত আমি এটাই কথা চৰকাৰক দাবী জনাব বিচাৰিছোঁ যে অতি শীঘ্ৰে ন্যায় দিয়া ব্যৱস্থা কৰক, অন্যথা কিন্তু আমি অসমীয়া যুৱ মঞ্চই হাত সাৱটি বহি থাকিম। চিধা কথা, স্পষ্ট কথা। মৃত্যু হোৱা আজি 1 মাহ হৈ গ'ল, আৰু আজি আমি শ্ৰদ্ধাঞ্জলি জনাইছোঁ। আৰু লগতে আমি চৰকাৰখনক ক'ব বিচাৰিছোঁ যে জুবিন দাৰ ন্যায় কেতিয়া পাব, জুবিন দাৰ পৰিয়ালক ন্যায় কেতিয়া দিব, আৰু অসমবাসীক কেতিয়া ন্যায় দিব চৰকাৰে। আৰু আজি জুবিন দাৰ সমাধিস্থলীত যিসকলে কান্দোনৰ সোঁত বলিছে, নৈ বৈ গৈছে, আৰু এই নৈ বৈ যোৱা প্ৰত্যেকটো টোপালৰ হিচাপ কিন্তু চৰকাৰে আমাক দিব লাগিব। কাৰণ
যিসকল আজি শ্যামকানু মহন্ত, হৃদাৰ্থ শৰ্মাকে, অমিত প্ৰভা মহন্ত, শেখৰজ্যোতি গোস্বামীকে ধৰি যিসকল আজি গোচৰ লৈছে SITয়ে বা CIDয়ে, সেইসকলক কিন্তু শান্তিয়ে থাকিবলৈ দিয়া নহ'ব। স্পষ্ট কথা। চৰকাৰে যদি ভাবিছে যে তেওঁলোকক কিবা ৰক্ষণাবেক্ষণ দিয়া পৰিকল্পনা কৰিছে যদি, কিন্তু আমি অসমীয়া যুৱ মঞ্চই তথা অসমবাসী ৰাইজে কেতিয়াও তেওঁলোকক শান্তিয়ে থাকিবলৈ নিদিওঁ। আমাৰ হিয়াৰ মঠু জুবিন দাক যেনেদৰে নি তেওঁলোকে আজি হত্যা কৰিলে, এই হত্যা আমাৰ আজি বিচাৰ লাগিব। আৰু আজি যিসকলে আজি এই ক্ষেত্ৰত আজি চাওক, SIT নামৰ যিটো সংস্থাই আজি যদি পাকিস্তানত গৈ তদন্ত কৰিব পাৰিছে, ছিংগাপুৰলৈ যাব কিয় পোৱা নাই? ইমান দিন লাগিছে। পাকিস্তানত গৈ যদি তদন্ত কৰিব পাৰে SITয়ে, তেন্তে ছিংগাপুৰত গৈ কিয় তদন্ত কৰিব পৰা নাই আজিলৈকো? এইখিনি কথা আমি চৰকাৰক ক'ব বিচাৰিছোঁ, চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ। চৰকাৰে ৰাইজক অৱগত কৰক, কিয় ছিংগাপুৰলৈ আজিলৈকো SIT যাব পৰা নাই। সেইকাৰণে চৰকাৰক আমি প্ৰত্যাহ্বান জনাইছোঁ, ন্যায় লাগিবই জুবিন দাক। যদি জুবিন দাক ন্যায় দিব নোৱাৰে, তেনেহ'লে ২৬ত BJPয়ে ন্যায় নাপাব। এইটো আমাৰ অসমীয়া যুৱ মঞ্চৰ স্পষ্ট কথা। নিউজ ডেস্ক ৰিপৰ্ট, সুহানা লাইভ।